হাই কিডছ, আজি এখন প্ৰাকৃতিক দৃশ্য আঁকি স্কেলৰ সহায়ত গড় আঁকি আছোঁ। এটা চিন দিছোঁ, তাৰপাছত চিনৰ মাজৰ অংশত গড়খন আঁকি আছোঁ। এনেকৈ আঁকা। এই গড়ৰ কোণাটো মুচি পেলাই ঘূৰণীয়া কৰি দিয়া। গোল হৈ গ'ল কোণটো। এতিয়া মিলাই দিয়া, এইটো দিবা দীঘল, মাজৰটো চাইডৰটো সৰু, চুটি কৰি দিয়া। এতিয়া মিলাই লোৱা, মাজৰটো দীঘল আছে। হয়, এতিয়া গড়ৰ ভেটিটো আঁকা। সেইফালে অলপ বঢ়াই পেলাই এনেকৈ স্কেলেৰে সমান কৰি পেলাই আঁকা। দৰ্জা আঁকি আছোঁ। হয়, ইয়াতে খিৰিকী, জানালাও বুলি কয়। খিৰিকীৰ অঁকা হৈ গ'ল। এতিয়া ইয়াতে পাহাৰ আঁকা, সৰুকৈ চিন দিয়া। নাৰিকল গছ আঁকি আছোঁ, ককনাট গছ। এইটো গছৰ শিপা হয়। ইয়াতে নাৰিকল ধৰিছে, ঘূৰণীয়া কৰি দি দিলোঁ। প্ৰাকৃতিক দৃশ্য অঁকাই সহজ। ভালদৰে মনোযোগ দি চাবা। হৈ গ'ল পাহাৰ, মিলাই দিলোঁ। ওপৰৰ পৰা বেঁকা কৰি তলত অলপ কৰি দিছোঁ, সমান কৰি। ইয়াতে গছ এটা আঁকি আছোঁ, ভিৰ নিচিনা গছৰ মাজত দি দিবা। গছৰ ডাল হৈ গ'ল, ভিৰ নিচিনা বনাবা। এতিয়া গছৰ ওপৰৰ পাতবিলাক হৈ গ'ল জোপোহা গছ। হয়, দূৰৰ অংশৰ পৰা দেখা গৈ আছে, সেইকাৰণে এনেকৈ দেখা গৈ আছে। গছৰ গুৰিত হেৰি আছে, ঘাঁহ আছে, অলপ সৰু সৰু ঘাঁহ আঁকি দিলোঁ। ইয়াৰ পাহাৰ আঁকি আছোঁ। মিলাই দিলোঁ এইফালে নি পেলাই। পাহাৰবিলাক দূৰত দেখা গৈ আছে। ৰাস্তা আঁকিলোঁ এনেকৈ, এটা দীঘল চিন আৰু এটা চুটি চিন দি পেলাই। ইয়াতে ইউ নিচিনা লিখি প্ৰথমত, তাৰপিছত টুলিপ ফ্লাৱাৰ লিখিলোঁ। ইয়াতে ইউ নিচিনা দিলোঁ, টুলিপ ফ্লাৱাৰ লিখা হৈ গ'ল। এতিয়া পাত আঁকি আছোঁ, ফুল, পাত। এতিয়া কালাৰিং কৰা হ'ব। দৰ্জাখন প্ৰথমত কালাৰ কৰা হৈছে, ওপৰত অলপ ঘন কৰি, তলত পাতল কৰি, যাতে ঘৰৰ ভিতৰত মানুহ আছে। এতিয়া ঘৰৰ চাল আঁকা হৈ আছে। প্ৰথমত ৰঙা, তাৰপিছত অৰেঞ্জ কালাৰ, তাৰপিছত য়েলো কালাৰ। এই চালখন আঁকা হৈছে। ইয়াতে পাতল গ্ৰীণ কালাৰ দিয়া হৈছে, ওপৰত য়েলো কালাৰ। এইবিলাক সূৰ্যৰ ৰশ্মি আহি পৰিছে, সূৰ্যৰ ৰশ্মি। ঘাঁহখিনি গাঢ় কালাৰৰ সেউজীয়া ৰঙেৰে দিয়া হৈছে, গ্ৰীণ কালাৰ। ইয়াতে তলত ব্ৰাউন কালাৰ আকৌ লিখা হৈ আছে। এইফালে চাইডৰ অংশটো হয়, ইয়াতে য়েলো দিছোঁ, য়েলো কালাৰ। ইয়াতে য়েলো কালাৰ দি ঘৰখনৰ ভেটিৰ কাষত। ইয়াতে পাতল গ্ৰীণ কালাৰ। এইবিলাক ঘাঁহ। নাৰিকল কালাৰ কৰা হৈছে ব্ৰাউন কালাৰেৰে আৰু গ্ৰীণ নাৰিকলত ব্ৰাউন আৰু অৰেঞ্জ কালাৰ দিছোঁ। এতিয়া পাতত গ্ৰীণ কালাৰ, পাত অঁকা হৈ গ'ল। এতিয়া গছটো অঁকাৰ গুৰি কালাৰিং কৰিছোঁ। মাজত য়েলো কালাৰ, চাইডত ব্ৰাউন, য়েলো কালাৰ।
আকৌ ব্ৰাউন কালাৰ ওপৰে ওপৰে দি দিলোঁ। গছৰ গুৰিৰ অংশখিনিত দেওয়া হৈছে শিপা, ৰড যাক বুলি কওঁ। এইবিলাক সূৰ্যৰ ৰশ্মি পৰিছে দেই, সূৰ্যৰ ৰশ্মি পৰিছে। এইবিলাক সকলো ৰদ। এতিয়া ইয়াতে চান আঁকিম, চান। দুটা গৰণীয়া চিন দিছোঁ, এইবিলাকৰ ওপৰত দুটা কালাৰ সানিম। এতিয়া স্কাই ব্লু কালাৰেই স্কাইখনত কালাৰিং কৰি আছোঁ। এই আমাৰ স্কাই কালাৰ কৰা হৈ গ'ল। এতিয়া গছত কালাৰ কৰা হৈ আছে। গ্ৰীণ, য়েলো কালাৰেৰে গছটো কালাৰ সানিলোঁ। ইয়াক কালাৰিং কৰিলোঁ। ব্ৰাউন কালাৰে ছাইডবিলাকৰ ওপৰে টানি দিলোঁ। ব্ৰাউন কালাৰে গছৰ ছাইডত দি আছোঁ, মাজত দিম অৰেঞ্জ কালাৰ। এইটো আকৌ ঘন গ্ৰীণ কালাৰে দিছোঁ। এতিয়া সূৰ্যত দিছোঁ বৰ্তমানত অৰেঞ্জ কালাৰ, পাছত য়েলো কালাৰ। এতিয়া ব্ৰাউন কালাৰে বেৰবিলাকত এনেকৈ দিয়া আছে যাতে ধুনীয়া দেখা যায়। এটা কালারিং করাই হয়ে আছে আমার। এইটো রাস্তা কালারিং করে দিলো, হয়ে গেল কালারিং।